নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই সাধাৰণ ৰাইজৰ মূৰত পৰিল ৰামটাঙন। ফলাফল ঘোষণাৰ ২৪ ঘণ্টা নহওঁতেই বাঢ়িল পেট্ৰল ডিজেলৰ মূল্য। শাক-পাচলিৰ পৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। মঙলবাৰে ঘোষণা হৈছিল ফলাফল, বুধবাৰে বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। জানিব পৰা মতে পূৰ্বৰ দামতকৈ প্ৰতি লিটাৰ পেট্ৰলত বৃদ্ধি পালে ১.১২ টকা আৰু ডিজেলত বাঢ়িল ১ টকাকৈ, যাৰ বাবে সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কিয়নো কেইটামান দিনৰ পূৰ্বে সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পাছতেই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাইছিল আৰু এতিয়া পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। এইটো কি ক'ম আৰু এইটোতো চৰকাৰৰ সদায় এইটো এনেকুৱা ধৰণৰ পলিচি থাকে। ইলেকশ্যনৰ আগে আগে বস্তুৰ দাম কমাই মানুহৰ পৰা ভোট আকৰ্ষণৰ কাৰণে চেষ্টা কৰে আৰু ঠিক নিজে যেতিয়া পাৱাৰত আহিম বুলি ভাৱ এটা হৈ যায় ন, তেতিয়া আকৌ তেওঁলোকৰ মানে টেক্সবিলাক বঢ়াৰ কাৰণে ৰেভিনিউ কালেকশ্যন কৰাৰ কাৰণে এইবিলাক প্ৰচেছ হাতত লয়। গতিকে এইটো আল্টিমেটলি আমাৰ দৰে মিডিল ক্লাছ ফেমিলিবিলাকৰ মূৰৰ ওপৰত মাধমাৰ হয় আৰু তলৰখিনিৰ লগত মাধমাৰ হয়। যিবিলাক ক্ৰ'ৰপতি হয়, যিবিলাক ডাঙৰ ডাঙৰ বিজনেছমেন হয়, যিবিলাক ডাঙৰ ডাঙৰ ধৰক ভাল কমফৰ্টেবল চাকৰিত জইন কৰা গভৰ্ণমেণ্ট অফিচাৰ হয়, তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই। যিবিলাক সৰ্বসাধাৰণ মানুহ আছে তেওঁলোকৰ কাৰণে প্ৰব্লেম হয়। কেইটামান দিনৰ পূৰ্বে গাখীৰৰ মূল্যও বৃদ্ধি পাইছিল। শাক-পাচলিৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় সামগ্ৰীৰ দৰদাম এতিয়া কৰিব নোৱাৰা অৱস্থা। বৃদ্ধি পাইছে সকলোৰে মূল্য। এনে ক্ষেত্ৰত কি কৰিব খাটি খোৱা সাধাৰণ শ্ৰেণীৰ ৰাইজে? অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক।